আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতৰ ফেচবুক পেজত আমাৰ বিভিন্ন শিক্ষক কৰ্মচাৰী সন্থাৰ লগত আলোচনাত মিলিত হৈছিলে বুলি তেখেতসকলে শ্বেয়াৰ কৰিছে আৰু ইয়াৰ মাজতে মই এটা সন্থাৰ বিষয়ে ক'বলৈ গৈ আছো যেহেতু সদৌ অসম পাৰ্টিকিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ যিসকল ডিএলএড কমিটি আছে তেখেতসকলেও সেই সন্থাৰ মাধ্যমেদি তেখেতসকলে লগ কৰিছিলে আৰু লগ কৰোঁতে তেখেতসকলক কি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে বা তেখেতসকলৰ বাক্য কি আমাৰ শিক্ষামন্ত্ৰী গৰাকীৰ সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত দুই এষাৰ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া সজাগ সময় হ'ল আৰু তেখেতসকলে যেন এতিয়া নিন্দাৰ পৰা হাৰ পাব হ'ল নহলে এনেকৈ যদি আমি তাকো তেনেহলে নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অসম চৰকাৰ কেতিয়াও সমাধান কৰাৰ প্ৰচেছ নকৰিব তেখেতসকলে নিশ্চয়কৈ সেইখিনি এনেকৈ আলোচনাত মিলিত হৈ তেখেতসকলে আমাৰ সমস্যাখিনি পিছলৈ লৈ গৈ থাকিব আৰু সেই কাৰণে মই প্ৰতিগৰাকী টিউটৰ শিক্ষক কৰ্মচাৰীসকলক অনুৰোধ কৰিম আপোনালোকে নিশ্চয় এটা সঠিক সিদ্ধান্ত লওক যেটো সিদ্ধান্তৰ জৰিয়তে আমাৰ সমস্যাখিনি সমাধান হোৱাৰ পথ ওলাই বা আমাৰ যিখিনি টিউটৰৰ সমস্যা এইখিনি চিৰস্থায়ীভাৱে নাইকিয়া হৈ যায় সেইখিনি নিশ্চয়কৈ আপোনালোকৰ আলোচনাৰ মাধ্যমত বা আপোনালোকৰ সঠিক সিদ্ধান্তত সেইখিনি নিশ্চয়কৈ সমাধান হ'ব পাৰে কিন্তু মাননীয় শিক্ষামন্ত্ৰী গৰাকীৰ যিখিনি বাক্য সেইখিনি শুনিলে নিশ্চয়কৈ আমাৰ খুবেই এটা বেয়া লগা আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে নিশ্চয় আপুনি ইয়াত স্কিমত প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতসকলৰ ফেচবুক পেজত লিখিছিলে এনেকৈ আজি জনতা ভৱনৰ মূল কাৰ্যালয়ৰ সভাকক্ষত 12টা বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে সুকীয়াকৈ মিলিত হওঁ আৰু সংগঠনসমূহ উত্থাপন কৰা বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰোঁ আৰু আমাৰ জনমুখী চৰকাৰখন অসমৰ এনেধৰণৰ বিভিন্ন সংগঠনৰ সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে সদা আগ্ৰহী আৰু পৰ্যায়ক্ৰমে আমাৰ চৰকাৰে সেই বিষয়সমূহৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয় আপুনি কিস্কেট প্ৰত্যক্ষ কৰিছে তেখেতসকলে ইয়াত লিখিছে আপোনাৰ 1ৰ পৰা 12লৈকে যিমানখিনি সংগঠন আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ সন্থা আছিলে তেখেতসকলে এইখিনি লগ কৰিছিলে ইয়াত নিশ্চয় আপোনালোকৰ দেখিছে আমাৰ নতুনকৈ মই আমাৰ যিখিনি টিউটৰৰ লগত জড়িত সেই সংগঠনবিলাকৰ বিষয়ে নিশ্চয়কৈ কম ইয়াত 1 নম্বৰত কৈছে যে নতুনকৈ ফাদিকিত হোৱা মহাবিদ্যালয়সমূহৰ টিউটৰৰ সহযোগী অধ্যাপক বৃন্দৰ লগত আলোচনাত মিলিত হৈছিলে আৰু এটা হৈছিলে সদৌ অসম ডিএলএড এলপি এমই শিক্ষক সন্থা সেইটো আৰু ইয়াৰ পাছত লিখিছে নিশ্চয়কৈ আমাৰ যিমানখিনি সংগঠন আছে বা যিমানখিনি আমাৰ শিক্ষক কৰ্মচাৰীৰ লগত বা শিক্ষক কৰ্মচাৰী সন্থাৰ লগত আলোচনা হৈছিল এইখিনি ইয়াত উল্লেখ কৰিছে আৰু হেয়া নিশ্চয়কৈ আমাৰ দুটাকৈ খুব এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াত আমাৰ 3 নম্বৰ আৰু 6 নম্বৰ যেটো আমাৰ সন্থা আছে নতুনকৈ ফাদিকিত হোৱা মহাবিদ্যালয় টিউটৰ সহযোগী অধ্যাপক বৃন্দ আৰু 6 নম্বৰ আছে সদৌ অসম ডিএলএড এলপি এমই আমাৰ টিউটৰ শিক্ষক সন্থা তেখেতসকলৰ লগতো আলোচনা মিলিত হৈছিল নিশ্চয়কৈ আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ইয়াৰ আগত যিখিনি আলোচনাত মিলিত হৈছিল সেই আলোচনাত আমাৰ সদৌ অসম পাৰ্টিকিত ডিএলএড সন্থাৰ যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছিল বিশেষকৈ আমাৰ এলপি এমইৰ ক্ষেত্ৰত তেখেতসকলক ওৱান টাইম থিয়েটাৰ ইলেকশ্যন দি মিলি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছৰ কথা কৈছিলে বা তেখেতসকলৰ সহানুভূতি এই তেখেতসকলে আমাৰ প্ৰতি প্ৰকাশ কৰিছিলে কিন্তু তেখেতসকলে আমাৰ বৰ্তমান যিখিনি আলোচনাত মিলিত হৈছিল সেই আলোচনাত কিন্তু সেইখিনি প্ৰকাশ কৰা হোৱা নগল বা সেইখিনি তেখেতসকলে যিখিনি আগত তেখেতসকলক আমাৰ ডিএলএড সন্থাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনি হয়তো পুনচাতে নাকচ কৰাৰ নিচিনাকৈ এইবাৰ তেখেতসকলৰ উত্তৰ আমাৰ ডিএলএড সন্থাৰ শিক্ষক কৰ্মচাৰীয়ে লাভ কৰিছে সেই লাভ কৰাৰ পাছত আমাৰ ডিএলএড সন্থাৰ যিমানবিলাক আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ হতাশাত ভুগি আছে আৰু হেয়া নিশ্চয়কৈ আমাৰ প্ৰতিগৰাকী ডিএলএড সন্থাৰ যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী জড়িত হৈ আছে তেখেতসকলৰ কাৰণে খুবেই এটা বেয়া খবৰ বুলি ক'ব লাগিব কাৰণ তেখেতসকলক এটা আলোচনাত কৈছিলে যে আপোনালোকৰ যিখিনি ডিএলএড কৰ্মচাৰী আছে বা ডিএলএড উত্তীৰ্ণ আমাৰ যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰা হ'ব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু হেয়া তেখেতসকলে যিখিনি আলোচনাত মিলিত হৈ তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল বা তেখেতসকলক আশ্বাস প্ৰদান কৰা হৈছিল তেখেতসকলে নিশ্চয়কৈ আমাৰ সদৌ অসম আমাৰ ডিএলএড এলপি আৰু এমই টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ ভাল পাইছিলে কিন্তু আজিৰ আকৌ আলোচনাত মানে বৰ্তমান যিখিনি আলোচনা হ'ল সেই আলোচনাত এই যোৱাবাৰৰ যিখিনি আলোচনা সেইখিনি পুনচাতে নাকচ কৰি আকৌ সদৌ অসম ডিএলএড আমাৰ এলপি আৰু এমই টিউটৰ ছাৰ বাইদেউসকলক হতাশাত ভোগাবলৈ তেখেতসকলে নিশ্চয়কৈ আকৌ এটা খবৰ দৌ সংবাদ প্ৰদান কৰিলে আৰু হেয়ে নিশ্চয়কৈ আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া হতাশাত ভুগি আছে আৰু হেয়া সকলো টিউটৰ ছাৰ বাইদেউসকলে জ্ঞাত আৰু হেয়ে নিশ্চয়কৈ মই আপোনালোকৰ সেইখিনি বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম যিহেতু কি কৰিলে কি নকৰিলে আমাৰ সমস্যাখিনি সমাধান হ'ব আৰু সেই সমাধানৰ পথ কেনেকৈ আমি বিচাৰিব লাগিব হেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিম
আৰু এতিয়া কথাটো হ'ল আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি এনেদৰেকৈ আলোচনা কৰি অসম চৰকাৰে যেন পিছুৱাই লৈ যাবলৈ বিচাৰিছে এয়া অনুমান হৈছে যিহেতু আমি সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ যিখিনি কেন্দ্ৰীয় কমিটি আছে তেখেতসকলৰ লগতো আলোচনাত মিলিত হৈছিলে অসম চৰকাৰ কিন্তু তেখেতসকলক যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনিও আজি পৰ্যন্ত অসম চৰকাৰে পূৰ কৰিবলৈ হোৱা নাই বা তেখেতসকলে সেইখিনিও কোনো ধৰণৰ প্ৰচেছ এতিয়ালৈকে যেন কৰা হোৱা নাই এনেকুৱা অনুমান হৈছে আৰু সেয়েহে আমি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এনেদৰকৈ আমি যদি বহি থাকোঁ আমাৰ সমস্যাখিনি কেতিয়াও অসম চৰকাৰে সমাধান কৰিব নোৱাৰে বা সমাধান কৰিবলৈ প্ৰচেছ নকৰে সেয়েহে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এতিয়া এনেকুৱা এটা সঠিক সিদ্ধান্ত লওক যিটো সিদ্ধান্তৰ জৰিয়তে আমাৰ সমস্যাখিনি যেন কিঞ্চিত পৰিমাণ হ'লেও আগবঢ়াৰ এটা সুযোগ পায় আৰু সেয়ে নিশ্চয়কৈ আমাৰ সদৌ অসম প্ৰাধিকৃত DLED LPME টিউটৰ শিক্ষক সন্থাই হওক বা আমাৰ সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই হওক আপোনালোকে সকলোৱে একেলগ হৈ আমি এটা মঞ্চত আহি আমাৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে অসম চৰকাৰৰ লগত দাবী উত্থাপন কৰিব লাগিব আৰু আমি এই টিউটৰ ছাৰ বাইদেউসকলে যিদিনা আমি আন্দোলনৰ এটা সিদ্ধান্ত লওঁ সেই সিদ্ধান্তৰ আগতে যদি বা আমাৰ মাননীয় শিক্ষামন্ত্ৰীৰ পৰা বা শিক্ষা বিভাগৰ পৰা আমালৈ নটিচ আহে আমাৰ সমস্যাখিনি সমাধান কৰা তেখেতসকলৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বা আপোনালোকে আন্দোলন কৰিব নালাগে আপোনালোকৰ সমস্যাখিনি আমি সমাধান কৰি দি আছো বুলি তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰে আপোনালোকে যি বিচাৰে সেইদৰে সমাধান হ'ব বুলি তেখেতসকলে কয় কিন্তু পাছলৈ সেইখিনি কাম নহয় বা পাছলৈ সেইখিনি প্ৰচেছ কেতিয়াও আগ নাবাঢ়ে আৰু সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এনেকৈ থাকিলে নিশ্চয়কৈ আমাৰ সমস্যাখিনি সমাধান নহ'ব আৰু সেইকাৰণে মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক এঠাই অনুৰোধ কৰিম আজিৰ সেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এতিয়া সময়ত অধিক সিদ্ধান্ত এটা লওক যিটো সিদ্ধান্তৰ জৰিয়তে আপোনালোকে নিশ্চয়কৈ কি ধৰণৰ সিদ্ধান্ত ল'ব লাগে সেয়া নিশ্চয়কৈ আপোনালোকৰ প্ৰত্যেকৰ মনতে উদয় হৈ আছে আৰু যিহেতু সেই প্ৰত্যেকৰ মনত যিখিনি এই উদয় থকা কথাবিলাক আছে সেইখিনিত এটা আমি প্ৰত্যেকে নিজৰ মঞ্চৰ পৰা প্ৰকাশ কৰিব লাগিব আৰু সেয়ে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সজাগ হ'ব লাগে আৰু সেই প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীসকলক বা টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ জনাইছোঁ যিহেতু আমাৰ সমস্যাখিনি যদি সেইদৰে যদি আমি ৰাখোঁ তেনেহ'লে নিশ্চয়কৈ সমাধান নহ'ব অসম চৰকাৰ বা শিক্ষামন্ত্ৰীগৰাকীক আমি আশা কৰি থাকিলেও আমাৰ সমস্যা নহ'ব কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাক বাৰম্বাৰকৈ আলোচনালৈ মাতি প্ৰতিগৰাকী নিৰাশাত তেখেতসকলে আমাক পঠিয়াই দিয়ে বা তেখেতসকলৰ আলোচনাত আমাৰ কোনো পজিটিভলি আশা কৰিবলগীয়া কোনো কথা নাহে যিদিনা তেখেতসকলে পজিটিভলি কথা কয় আৰু নেক্সট আলোচনাত আকৌ সেই যিখিনি আলোচনা কৰে তেখেতসকলে সেইখিনি আকৌ নাচাত কৰে সেয়া কি ধৰণৰ আলোচনা হ'ল সেয়ে আপোনালোকে নিশ্চয়কৈ বুজি উঠিছে অসম চৰকাৰ বা শিক্ষামন্ত্ৰীগৰাকীৰ পৰা আমি কি আশা কৰিব পাৰে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই এটাই অনুৰোধ কৰিম আপোনালোকে এতিয়াৰ সময়ত বৰ্তমানৰ সময়ত এটা সঠিক সিদ্ধান্ত লওক যিটো সিদ্ধান্তই আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰাৰ এটা নতুন পথ বা নতুন জাগৰণৰ এটা ৰাস্তা ওলাই বা পথ ওলাই সেয়েহে মই প্ৰতিগৰাকী টিউটৰ কেন্দ্ৰীয় কমিটিৰ পৰা আশা কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ হৈ আপোনালোকে নিশ্চয়কৈ এটা সঠিক সিদ্ধান্ত ল'ব বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে নিশ্চয়কৈ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ মাজত এতিয়া এখুৰা জুই জ্বলি আছে যিটো জুই নমাবলৈ হয়তো অসম চৰকাৰে পাৰিব আৰু সেয়ে নিশ্চয়কৈ কেন্দ্ৰীয় কমিটিয়ে এটা সঠিক সিদ্ধান্ত ল'লে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে অসহযোগ কৰাত আছে তেখেতসকলে নিশ্চয়কৈ ওলাই আহিব আৰু সেইকাৰণে মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ কৰিম আপোনালোকে কেন্দ্ৰীয় কমিটিৰ লগত বাৰম্বাৰকৈ যোগাযোগ কৰক তেখেতসকলক কি ধৰণে আগবাঢ়িলে আমাৰ সমস্যাখিনি সমাধান হ'ব সেইখিনি আপোনালোকে পৰামৰ্শ আগবঢ়াওক হয়তো নতুন আমাৰ কেন্দ্ৰীয় কমিটিও তেখেতসকলে দুদূৰ মুদূৰ লাগিছে আমাৰ যিধৰণে আমাৰ অসম চৰকাৰে তেখেতসকলক আলোচনাত মিলিত হৈ বা আলোচনালৈ মাতি আনে কিন্তু তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ পথ নোলায় কিন্তু আলোচনা কৰিয়ে আছে আলোচনাৰ নামত কোনো এটা পল নধৰে আৰু সেয়ে নিশ্চয়কৈ আলোচনা কৰি থাকিলেই নহ'ব সেই আলোচনাত আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি কিমান পজিটিভলি আগবাঢ়িছে বা আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অসম চৰকাৰে কিমান সমাধান কৰাৰ প্ৰচেছ কৰিছে সেই আলোচনাৰ গতিত আমি সেইখিনি জানিব লাগে কিন্তু সেইখিনি আজি পৰ্যন্ত নহ'ল এটাই কথা আলোচনাত হয় যে আপোনালোকৰ সমস্যাখিনি আমি সমাধান কৰিম আৰু যিটো সমস্যা আমি সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ সেইখিনিও তেখেতসকলে হয়তো সম্পূৰ্ণভাৱে সমাধান কৰাৰ আৰু তেখেতসকলৰ প্ৰচেছ নাই তেখেতসকলৰ যিখিনি প্ৰচেছ সেইখিনিও তেখেতসকলে আমাক জনাই নিদিয়ে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ মাজত এটা এখুৰা জুই জ্বলি আছে যিটো জুই নিশ্চয়কৈ কেন্দ্ৰীয় কমিটিয়ে বা অসম চৰকাৰ সেইখিনি নমাবলৈ সক্ষম হ'ব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে কেন্দ্ৰীয় কমিটিয়ে যদি সঠিক সিদ্ধান্ত লয় তেনেহ'লে নিশ্চয়কৈ ওলাই আহিব আৰু সেইকাৰণে কেন্দ্ৰীয় কমিটিকো মই অনুৰোধ কৰিম আপোনালোকে বাৰম্বাৰকৈ আমাৰ শিক্ষা বিভাগ হওক শিক্ষামন্ত্ৰীয়ে হওক তেখেতসকলৰ লগত আলোচনাত মিলিত হৈ কি পাইছে কি নাপাইছে নিশ্চয়কৈ আপোনালোকে গম পাইছে
আৰু সেইদৰে যদি আলোচনা কৰিয়ে গৈ থাকে তেনেহ'লে নিশ্চয়কৈ আমাৰ 2 বছৰ টকা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰিব আৰু তেখেতসকলে খালী হাতে অৱসৰ গ্ৰহণ কৰিবলগীয়া হ'ব চৰকাৰৰ সমস্যাখিনি চৰকাৰত যিখিনি আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান কৰাৰ যিখিনি নতুন পথ সেই নতুন পথ কেতিয়া ওলাব সেই ওলাওঁতে বা সেই সন্ধান হওঁতে যেন আমাৰ বহুতো টিউটৰ ছাৰ বাইদেউসকলে যেন এতিয়া অৱসৰ গ্ৰহণ কৰিব সেয়া আমাৰ অনুমান হৈছে আৰু অসম চৰকাৰো যেন ঠিক এনেকৈ পিছুৱাই গৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ অৱসৰ সমাগত কৰিছে আৰু সেইকাৰণে মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল বিষয়ববী আছে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এটা সঠিক সিদ্ধান্ত লৈ এই সিদ্ধান্তৰ প্ৰতিদি আমাৰ সমস্যাখিনি যেন সমাধান হোৱাৰ এটা পথ উলিয়াব বুলি আশা ৰাখিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম